চাহগছ উভালি খণ্ড খণ্ডকৈ বিক্ৰী বাগিচাৰ মাটি হালধি খেতিৰ নামত চাহগছ ধ্বংস কৰিছে উজনিৰ একাংশ বাগিচাৰ মালিক পক্ষ চাহ বাগিচাৰ ভূমি শ্ৰেণী পৰিৱৰ্তনেৰে একাংশ পুঁজিপতিৰ ওচৰত বিক্ৰী কৰিছে বাগিচাৰ মাটি নীতি বহিৰ্ভূতভাৱে চাহ বাগিচাৰ মাটি বিক্ৰী কৰাৰ বাগিচাৰ মালিক পক্ষৰ বিৰুদ্ধে গৰজি উঠিল অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিব্ৰুগড়ৰ দক্ষিণ জালাননগৰ চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ মাটি JSB কনষ্ট্ৰাকশ্যন নামৰ প্ৰতিষ্ঠানটোক বাণিজ্যিক আৱাস নিৰ্মাণৰ বিৰুদ্ধে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে আৰ্টছাৰ ডিব্ৰুগড় জিলাই আজি জিলা আয়ুক্ত কাৰ্যালয় চৌহদত 2 ঘণ্টীয়া প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে আৰ্টছাই উত্থাপন কৰা অভিযোগ অনুসৰি চাহ নগৰী ডিব্ৰুগড় মহানগৰৰ ডিব্ৰুগড় পূব ৰাজচক্ৰৰ অধীনৰ বৰ্ধিত গাভৰুপট্টাৰ ৱাৰ্ডৰ 16 নং পট্টাৰ 42 নং দাগ আৰু 71 নং পট্টাৰ 41 নং দাগৰ 5 বিঘাতকৈ অধিক ভূমিত দক্ষিণ জালাননগৰ চাহ বাগিচাৰ লগতে জালান টি কোম্পানীৰ বাগিচাসমূহৰ প্ৰধান কাৰ্যালয় আছিল কিন্তু চাহ শ্ৰমিকৰ অধিকাৰ প্ৰদত্ত এই ভূমিৰ পৰা চাহ বাগিচাৰ প্ৰধান কাৰ্যালয়টো সম্পূৰ্ণৰূপে ভাঙি ডিব্ৰুগড় পূব ৰাজচক্ৰ বিষয়াৰ হুকুম নং RECL/17/517/1025 শ্ৰেণী সংশোধনীকৰণ প্ৰস্তাৱৰ জৰিয়তে 2025 চনৰ 2 আগষ্টত জালাননগৰ টি কোম্পানীৰ উক্ত ভূমিখিনিৰ চাহতলীৰ পৰা প্ৰথম বেপাৰৰ ঠাইলৈ শ্ৰেণী পৰিৱৰ্তন কৰি চক্ৰান্তমূলকভাৱে JSB কনষ্ট্ৰাকশ্যন আৰু অন্যান্য ব্যক্তিক বিক্ৰী কৰা হ'ল বৰ্তমান JSB কনষ্ট্ৰাকশ্যনে এই মাটিত কেৱল ধনগতৰ স্বাৰ্থত বাণিজ্যিক আৱাসিক নিৰ্মাণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আজি যেহেতু অসম চৰকাৰৰ যি ভূমি আইন এই ভূমি আইনক সম্পূৰ্ণৰূপে নস্যাৎ কৰি আসলতে ডিব্ৰুগড় চাহ নগৰীৰ দক্ষিণ জালাননগৰ চাহ বাগিচাৰ মালিক পক্ষই বাগিচাখনৰ যিটো মুখ্য কাৰ্যালয় জালান কোম্পানীৰ MC ৰোডত এইটো সমস্ত ভূমিৰ শ্ৰেণী চাহতলীৰ পৰা বেপাৰ ঠাইলৈ শ্ৰেণী কৰি এইটো JB কনষ্ট্ৰাকশ্যনৰ দ্বাৰা ডাঙৰ ডাঙৰ ফ্লেট নিৰ্মাণ কৰিছে তাৰ আমি বিৰোধিতা কৰিছোঁ লগতে কনভে ৰোডৰ যি চাহগছ উচ্ছেদ কৰিছে তেওঁলোকে বিভিন্ন চিকিৎসালয় আৰু অন্যান্য ক্ষেত্ৰত মানে মাটিসমূহ ব্যৱহাৰ কৰিছে আৰু আপোনালোকে দেখিছে যে দশক ধৰি এই বাগিচাৰ মাটি কিন্তু খণ্ড খণ্ড কৰি বিক্ৰী হৈ আছে গতিকে এই কাৰ্যক আমি ধিক্কাৰ জনাই আজি ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ আৰু আমি দাবী কৰিছোঁ যে যি সময়ত জুবিন দা কৈ আছে যে গছ ৰক্ষা কৰিব লাগে ডিব্ৰুগড় চহৰত ডাঙৰ ডাঙৰ চিৰিজ গছ চাহ গছ কাটি আসলতে ইয়াত কাটি দিয়া হৈছে কিন্তু ডিব্ৰুগড় জিলাৰ বন বিভাগ সম্পূৰ্ণৰূপে নীৰৱ আছে লগতে চক্ৰ বিষয়া আৰু ডিব্ৰুগড় জিলা প্ৰশাসনো এই বাগিচাৰ মাটি ৰক্ষাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকৰ ভূমিকা একেবাৰে নীৰৱ আছে গতিকে ডিব্ৰুগড় জিলা প্ৰশাসন বন বিষয়া আৰু যিসকলে অবৈধভাৱে এই বাগিচাখনৰ ভূমি গোপনে ক্ৰয় কৰি তেওঁলোকে আসলতে বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰ কৰি আছে এই সমস্ত ভূমি উচ্ছেদ কৰিবৰ কাৰণে যিসকলে অবৈধ দখল কৰিছে সেইসমূহ উচ্ছেদ কৰিবৰ কাৰণে আজি এই আন্দোলন কাৰ্যসূচী লোৱা হৈছে এই আন্দোলনৰ পাছতো যদি জিলা প্ৰশাসনে আমাৰ দাবী মানি নলয় তেন্তে অনাগত দিনত ডিব্ৰুগড় জিলা বন বিষয়া কাৰ্যালয় ঘেৰাও হ'ব আৰু লগতে এই আন্দোলন কিন্তু আমাৰ ৰাজপথলৈ গুচি যাব আমি সমগ্ৰ অসম জুৰি আমাৰ এই বাগিচাখন ৰক্ষা কৰিবৰ কাৰণে কিন্তু আমি আন্দোলন কৰিবলৈ বাধ্য হৈ যাম অন্যহাতে বৰ্ধিত গাভৰুপট্টাৰ ৱাৰ্ড নং 16 নং পট্টাৰ 42 নং দাগ আৰু 71 নং পট্টাৰ 41 নং দাগৰ ভূমি চাহতলীৰ পৰা প্ৰথম বেপাৰৰ ঠাইলৈ শ্ৰেণী পৰিৱৰ্তন কৰি AMC ৰোডত থকা জালাননগৰ বাগিচাখনৰ মুখ্য কাৰ্যালয় সমস্ত ভূমি বাণিজ্যিক আৱাস নিৰ্মাণৰ বাবে JSB কনষ্ট্ৰাকশ্যনক কেনেকৈ বিক্ৰী কৰিলে তাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ লগতে JSB কনষ্ট্ৰাকশ্যনৰ বাণিজ্যিক আৱাস নিৰ্মাণৰ কাম সম্পূৰ্ণৰূপে বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে আৰ্টছাই অন্যথা শীঘ্ৰে আৰ্টছাই তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলি সকিয়নি প্ৰদান কৰে নিউজ ডেস্ক ৰিপোৰ্ট সাইন অন